অৰাজক বাংলাদেশত আৰু এজন ৰাজনৈতিক নেতা গুলিয়ে হত্যা কৰা হৈছে। ঢাকা মহানগৰ উত্তৰ স্বেচ্ছাসেৱক দলৰ বহিষ্কৃত নেতাজনক গুলিয়ে হত্যা কৰিছে দুৰ্বৃত্তৰ গুলীত নিহত হৈছে আজিজুৰ ৰহমান মুছাব্বিৰ। দুদিনমান পূৰ্বে গুলিয়ে হত্যা কৰিছিল এজন হিন্দু সাংবাদিকক আৰু বুধবাৰে নিশা 8:40 ঘটে এইটো হত্যাকাণ্ড। কিছু দৃশ্য আনকি বন্দী হৈছে কেমেৰাত। মুঠৰ ওপৰত সম্পূৰ্ণৰূপে অৰাজক বাংলাদেশ আৰু অৰাজক বাংলাদেশত আৰু এজনক ৰাজনৈতিক নেতা এজনক গুলিয়ে হত্যা কৰা হৈছে। ঢাকাতে ঘটিছে এই ঘটনা। ঢাকা মহানগৰ উত্তৰ স্বেচ্ছাসেৱক দলটোৰ বহিষ্কৃত নেতাক গুলিয়ে হত্যা কৰিছে দুৰ্বৃত্তৰ সন্ধানত আৰক্ষী নামিছে। এতিয়ালৈকে ধৰিব পৰা নাই ঘাতকক। জামাত শিবির সরাসরি পরিকল্পিতভাবে তাকে গুলি করে হত্যা করছে। যথেষ্ট প্রুফ আছে আমাদের কাছে জামাত শিবির যে গুলি করছে। গতকাল রাত 10টার দিকে মুসাব্বির বাসায় ফেরার পর মুসাব্বিরের এক কর্মী জামাত শিবিরকে বাধা দিছে যে আপনারা ভোটার আইডি চান কেন এবং মোবাইল নম্বর চান কেন, আপনারা চাইবেন ভোট। এটা বলার কারণে জামাত শিবিরের একটা টিমের সাথে বার্গেনিং হয়েছে। বার্গেনিং এর পরবর্তীতেই জামাত শিবিরের এই থানার আমির উনি আসছে, ওনার নাম ইঞ্জিনিয়ার নোমান সম্ভবত, ওই ভদ্রলোক আসছে। কিন্তু জামাত শিবিরের যে শাখাটা উত্তপ্ত গরম পার্টি, ওরা 3 থেকে 400 লোক জনাইছে আপনার পুরা কাজীপাড়া ঘেরাও দিচ্ছে এবং মুসাব্বিরের যেই ছেলে প্রতিবাদ করছে যে আপনারা ভোটার আইডি চান কেন, মোবাইল নম্বর চান কেন, আপনারা ভোট চান, ওই ছেলেগুলোকে মুসাব্বিরের ব্যানার দেখছে। আমরা যখন সন্ধ্যার পরপরই এশার নামাজের পরপরই আমরা দেখতে পাইলাম কারণ বাজার আম্বাসার মসজিদের সামনে 1.5 থেকে 200 জামাত শিবিরের কর্মী এবং তারা সংক্ষিপ্তভাবে সংবদ্ধভাবে পরিকল্পনা করতেছে। তার 10 মিনিট পরে মুসাফির গুলিবিদ্ধ ফোন পাইছি আমরা। ভোগালী বিহু বুলি প্ৰতি ঘৰ অসমীয়াৰে অপাৰ ব্যস্ততা এতিয়া বিশেষকৈ পাকঘৰত। গাঁৱে গাঁৱে মহিলাসকল ব্যস্ত হৈ পৰিছে চিৰা পিঠা প্ৰস্তুত কৰাত আৰু গহপুৰৰ হাতী বন্ঠিয়াত ঢেঁকীৰ পিঠাগুৰি খুন্দি আনন্দ ফূৰ্তিৰে প্ৰস্তুতি কৰিছে ভোগালী বিহুটিৰ। সাজু কৰিছে নানাবিধ পিঠা পনা লগতে জলপান। অসমীয়াৰ পদূলিত হেঁপাহৰ ভোগালী বিহু। যিহেতু হেঁপাহৰ ভোগালী বিহুটি সমাগত এতিয়া গাঁৱে গাঁৱে দেখা গৈছে মহিলাসকলৰ ব্যস্ততা। মই উপস্থিত আছোঁ গহপুৰৰ হাতীবনিয়াত। সহযোগীয়ে দেখাব ঢেঁকীত পিঠাগুৰি খুন্দি পিঠা পনা বনোৱাত তেওঁলোক ব্যস্ত হৈ আছে। সকলো মিলা প্ৰীতিৰে একত্ৰিত হৈ খুব আনন্দ ফূৰ্তিৰ মাজেৰে এনেদৰে বিবিধ পিঠা পনা জা জলপান লাড়ু তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। ঢেঁকী দিয়াই ঢেঁকী দিছে, পিঠা বনোৱাই পিঠা বনাইছে, বিহু গোৱাই বিহু গাই আছে। এয়া হৈছে গাঁৱলীয়া জীৱনৰ এক সঁচা ছবি, যি ভোগালী বিহু আহিল বুলি ক'লে এনেদৰে সকলো ব্যস্ত হৈ পৰে। আপুনি পিঠা লৈ আছে হাতত, তিল পিঠা। কিমান পিঠা বনাইছে এবাৰ, কি কি বনাইছে? প্ৰায় আমাৰ 1000মান বনোৱা বস্তু হৈ গ'ল আৰু এতিয়া এয়া বনাই আছে, পিঠাগুড়ি খুন্দি আছে। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি বিহুৰ বাবে, যিহেতু ভোগালী বিহু, আমি বিহুৰ বাবে আমি পিঠা পনা জলপান আমাৰ ইতিমধ্যে জলপান প্ৰস্তুতি চলাই হৈ গ'ল।
বনোৱা হৈ গ'ল, চিৰা আমি ঢেঁকীতে খুন্দিছোঁ। আমি সকলো ৰাইজ আমি মহিলাসকল মিলি পেলাই আমি একেলগে চুবুৰী গাঁৱৰ মহিলাসকল মিলি আমি বিহুৰ প্ৰস্তুতি প্ৰতি বছৰে চলাই আছোঁ আৰু এবাৰো তেনেদৰে আমি এনেকৈ চলাই আছোঁ। এয়া পিঠা বনাইছে, পিঠাগুড়ি ভাজিছে আৰু সৈয়া সেইফালে চাওক পিঠা ভাজি আছে আৰু এয়া ঢেঁকী দি আছে, পিঠাগুড়ি খুন্দি আছে, বিহু মাৰি আছে। সকলো ফূৰ্তিৰে আমি আনন্দ ফূৰ্তিৰে বিহু ভাগ চলাই যাম বুলি ভাবিছোঁ। নিশ্চয় খুব আনন্দ ফূৰ্তি কৰি আছে আৰু এয়া বিধে বিধে দেখাইছে সহযোগীয়ে পিঠা পনা, তিল, মুড়ি ইত্যাদি বিবিধ তেওঁলোকে পিঠা পনা তৈয়াৰ কৰিছে আৰু এনেদৰে আমি দেখাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। মই অকণমান আপোনাৰ নমস্কাৰ। আজি সকলো নিউজ 18লৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল আৰু ভোগালী বিহু শুভেচ্ছা থাকিল। কাৰণ আমি এনেকৈ মিলি জুলি সদায় একতা হৈ পেলাই আমি এনেকৈ ভোগালী বিহু উৎসৱটো আমি বহুত উৎসৱে পালন কৰোঁ। নিশ্চয় বাইদেউ আপুনি পিঠাগুড়ি চালি আছে। নমস্কাৰ, সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এয়া ওচৰ চুবুৰীয়া সকলো একত্ৰিত হৈ বিহুৰ যুঁজাৰ কৰিছোঁ। হয় নিশ্চয় বিহুৰ যুঁজাৰ এনেদৰে আচলতে আনন্দ ফূৰ্তিৰ মাজেৰে কৰিছে। আনফালে এয়া তেওঁলোকে তিল পিঠা বনোৱাত ব্যস্ত হৈ আছে। তিল পিঠা বাইদেউ কেনেকুৱা, তিল পিঠা কিমান বনাইছে এতিয়ালৈকে? তিল পিঠা এতিয়ালৈকে 500-600 মান বনোৱা হৈ গৈছে আমাৰ। আৰু কি বনাইছে? আৰু লাডু বনাইছোঁ, আমি মুড়ি বনাইছোঁ, চিৰা বনাইছোঁ। বাইদেউ কিমান ব্যস্ত? এইকেইদিন চাগে সদায় ব্যস্ত থাকিব? সদায় এইকেইদিন ব্যস্ত। ৰাতিপুৱা মাত্ৰকা চব পিঠা পোনা বজাৰ সানি কুটিকে সেইখিনি খাই আৰু সকলোকে মিলি জুলি ওলাই মেলি আগবঢ়ে। আৰু আজিকালি মিলা প্ৰীতি শক্তিটো নাইকিয়াই হৈছে, গতিকে আমাৰ সকলো মহিলাখিনি একতা হৈ মিলি জুলি পিঠা বনাইছে, লাডু সকলোৱে মিলি জুলি। বাইদেউ খুব ব্যস্ত বিহু। বহুত ভাল লাগিছে। আমি মিলি জুলি সকলোৱে এনেকৈ আগবাঢ়ি গৈছোঁ, সেইকাৰণে ভাল লাগিছে। আৰু মাঘ বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন আছে। বিহুৰ পিঠা লগতে জলপান প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এই ধৰণে মহিলাসকল। ডিগবৈত প্ৰস্তুত কৰা পিঠা পঠোৱা হৈছে লণ্ডন, আমেৰিকালৈও। ৰামনগৰৰ আলোক নামৰ আত্মসহায়ক এই গোটটোৰ মহিলাসকলে প্ৰস্তুত কৰিছে বিভিন্নবিধ পিঠা। মই বৰ্তমান উপস্থিত আছোঁ ডিগবৈ ৰামনগৰত আলোক নামেৰে এটি আত্মসহায়ক গোট প্ৰায় 2018 চনতে আৰম্ভ কৰিছিল। এই আত্মসহায়ক গোটে বিহু নাপাবলৈ ক'লে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। এই মহিলাসকলৰ 12গৰাকী মহিলা ইতিমধ্যে দেখা গৈছে বিভিন্ন ধৰণৰ পিঠা, তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাডু, নিমকি লগতে আৰু বহু বিহুৰ যি জলপান সকলোখিনি ইতিমধ্যে প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। আৰু কি ক'ব, যিহেতু আপোনালোকে এই পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু আমি জানিব পাৰিছোঁ আপোনালোকে 12 মাহে এই পিঠা পনা প্ৰস্তুত কৰি থাকে, কিন্তু যিহেতু আগন্তুক মাঘ বিহুৰ উপলক্ষে আপোনালোকৰ প্ৰস্তুতি কেনেধৰণৰ বা আপোনালোকে এই পিঠা পনা ইতিমধ্যে প্ৰস্তুত কৰি আছে, কোন ঠাইলৈ প্ৰেৰণ কৰে, এই সবিশেষ আমি জানিব বিচাৰিছোঁ। হয়, আমি পিঠা বনাই আছোঁ আমাৰ ডিগবৈ অঞ্চলৰ ডিগবৈ আশে পাশে এইখিনি অঞ্চলত, লগতে দুলীয়াজান, নাহৰকটীয়া, তাৰপিছত আপোনাৰ গুৱাহাটীলৈও আছে, যথেষ্ট অৰ্ডাৰ আছে মোৰ গুৱাহাটীত। তাৰপিছত যোৱাকালি আমি এটা অৰ্ডাৰ পঠালোঁ, আমেৰিকালৈ বুলি গৈছে। আৰু তেনেকৈ আৰু বেংগলৰলৈ গৈছে, অহাকালিলৈও আছে এটা অৰ্ডাৰ, বেংগলৰলৈ পঠিয়াম। আমি এনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যে 12 মাহে পিঠা প্ৰস্তুত কৰি থাকে, আপোনালোকৰ যিটো 12গৰাকী মহিলা, আপোনালোকৰ উপাৰ্জন হিচাপে কিমান আপোনালোকৰ এনেই লাভ হয়, কিবা কি ধৰণৰ লাভ হয়? আমি একদম কম হেৰিয়াত কৈছোঁ, মিনিমাম যদি আমি 10,000 আমি যদি ইনভেষ্ট কৰোঁ, আমাৰ ৰিটাৰ্ণত আমাৰ 28,000, 30,000 এনেকৈ আহি যায়। আৰু মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, জোহৰ বিহু জ্বলিল মইনা, মেঘি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। আৰু ভেলাঘৰ প্ৰস্তুত কৰাটো ব্যস্ত হৈ পৰিছে শিৱসাগৰৰ বানমুখ মটক গোহাঁই গাঁৱৰ ডেকাসকল। জাকজমকতাৰ পৰিৱৰ্তে অতীজৰে পৰা দেখি অহা যি স্বাভাৱিক আকৃতিৰ ভেলাঘৰ সেয়াই নিৰ্মাণ কৰিছে বানমুখ মটক গোহাঁই গাঁৱৰ ৰাইজে। এইবাৰ ইকৰাৰে ভেলাঘৰ সাজিছে ডেকাসকলে আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ সময়ত আনন্দ উৎসাহ প্ৰকাশ কৰিছে সকলোৱে। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ বানমুখ মটক গোহাঁই গাঁৱতো আনন্দ উৎসাহে পৰিলক্ষিত হৈছে ডেকাসকলৰ মাজত। কাৰণ তেওঁলোক বৰ্তমান ভেলাঘৰ তথা মেজিঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গৈছে। এয়া মই দেখুৱাইছো শিৱসাগৰৰ বানমুখ মটক গোহাঁই গাঁৱত এনেধৰণেই এটি ভেলাঘৰ তেওঁলোকে সাজিছে আৰু ইয়াতে বিহুৰ
উৰুকাৰ ভোজ লগে ভাগে এই মুকলিয়া আকাশৰ তলত গ্ৰহণ কৰিব আৰু ইয়াতে আনন্দ উৎসাহ প্ৰকাশ কৰিব। এই স্থানতে তেওঁলোকে জ্বলাব মেজি। এয়া মই দেখুৱাইছো কি ধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। মই সেই বিষয়ে জানিব বিচাৰিম। প্ৰথম আপোনাৰ ওচৰলৈ আহিছো। হয়, কি ক'ব? ভোগালী বিহুৰ উৰুকা নিশালে আৰু বেছি দিন নাই, কেইটামান দিনহে আছে। আমি প্ৰস্তুতি ইয়াত চলাই আছো যদিও আমাৰ মন খুব মানে ভাল নহয়, মনটো ভাল নহয়, কিয়নো জুবিনদাৰ কেছটোৱে আমাৰ মন, গোটেই ল'ৰাখিনিৰ মন একদম ক্লান্ত কৰি থৈছে আৰু তেওঁ ন্যায় নোপোৱালৈকে আমি মানে বৰ ফূৰ্তি কৰিবলৈ মন নাই। তথাপিও পৰম্পৰা ৰক্ষা আমি কৰিব লাগিব। এয়া মটক বানমুখ মটক গোহাঁই গাঁৱত মহৰ পেপা দেখিছো। মাঘ বিহুত মহ যুঁজোৱা হ'ব নেকি? ওচৰে পাজৰে কিবা খবৰ পাই নেকি? প্ৰায় হয়, কিন্তু এতিয়া এই যিটো ঘটনাটো হৈ গ'ল, এই ঘটনাটোৰ পৰা হয়তো মানুহ হয়তো যোৱাবলৈ অলপ মানে সমৰ্থ হ'ব নেকি। আইনীও বাধা আছে অলপ। আইনো বাধা আছে, গতিকে তথাপিও বুলি শুনা নাই দেই এতিয়ালৈকে। পেপাৰ মাত শুনিলো, ভাল লাগিলে। অকমান বিহু নাম কিবা মনত আছে নেকি? যুগ যুগান্তলৈ মোৰে জীৱনলৈ অহ নাচনী পাহৰি নাযাবা, পাহৰি নাযাবা, পাহৰি গ'লে মই থাকিম কেনে কৰি, পাহৰি গ'লে মই থাকিম কেনে কৰি, মোৰে মৰা দেহা যাব শিপমি, খাললৈ ক্ষিয়তি, খাললৈ ক্ষিয়তি ৰাখি।